ওকে এটা বেলেগ এটা সেটআপত আহি গলো আৰু ধুনীয়াকৈ বহি ললো মোৰ মুখৰ আগত এখন হাৰমনিয়াম আছে এতিয়া হাৰমনিয়ামৰ যিবিলাক কি আছে এই কি বিলাকত বজাই বজাই মই তোমালোকক দেখাই দিম যে পিচটো কি হয় ফিল কৰিব লাগিব চাই লোৱা যে সংকোচন প্ৰসাৰণটো বেছিকৈ হৈছে তাৰ মানে কম্পনাংক বেছি কম্পনাংক বেছি হলে এই চেঞ্জটো বেছিকৈ হ'ব গ্ৰাফটো এনেকুৱা পাবা আৰু যেতিয়া কম্পনাংক কম হ'ব তেতিয়াহ'লে ইয়াত কমকৈ বনিব এইবিলাক কমকৈ সংকোচন প্ৰসাৰণ বেছিকৈ সংকোচন প্ৰসাৰণ কম্পনাংক কম কম্পনাংক বেছি চ' ইয়াৰ পৰা টিক 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 বাছ এইখিনিলৈকে এইটো হৈছে কি পৰ্যায় ইয়াৰ শব্দটো বেলেগ হয় ইয়াৰ শব্দটো শুনিবলৈ যদিও দুটা একেলগে আহি কাণত পৰিছে একেটা বেগত আহিছে কিন্তু শুনিবলৈ দুটা কি হৈছে বেলেগ হৈছে দাস একদম শুনি আছা ভাল লাগিছে মিউজিকটা হুলস্থুলীয়া মিউজিক এটা শুনিব পাৰা তেতিয়া তুমি এনেকৈ বহি থাকিব পাৰিবা জানো নোৱাৰা চ' শুৱলাকে কথা কোৱা আৰু খুব উৎপাত কৰি পেলাই আমি কথা পতাৰ মাজত কি পাৰ্থক্য আছে তোমালোকে প্ৰেক্টিকেলি বুজি পোৱা আজি আমি সুৰৰ কথা পঢ়িম শব্দত যদি আমি সুৰ দি দিওঁ তেতিয়াহ'লে গান হৈ যায় ন চ' সুৰ বুলি ক'লেনো সুৰটোত কি থাকে চায়েন্সেও তোমালোকক গান গাবলৈ শিকাব পাৰে মই শিকাম আজি মই হাৰমনিয়াম লৈ বুজাম যে এই চেপ্টাৰটোত থকা পিচ কি হয় টোন কি হয় এইবিলাক বস্তু ঠিক আছে চ' আমি পঢ়িবলৈ গৈ আছোঁ শব্দ চেপ্টাৰটোৰ আজি বা চাউণ্ডটোৰ আজি এইটো পাৰ্ট নাম্বাৰ 2 হ'ব আগৰ ক্লাছটো যদি কোনোবাই চোৱা নাই ডেছক্ৰিপশ্যনত মই প্লেলিষ্ট এটা এড কৰি দিছোঁ চাবা তোমালোকে আৰু সেই প্লেলিষ্টটোত গৈ তোমালোকে যিমান ভিডিঅ' আমাৰ এতিয়ালৈকে আহি থাকিব চিৰিয়েলি তোমালোকে চাই থাকিব পাৰিবা ইউটিউবত আৰু লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেল এটাৰ লিংকো দি ৰাখিছোঁ আৰু হোৱাটছএপ গ্ৰুপ এটাৰ তাত তোমালোকে এড হৈ ল'বা চ' জিৰ' কনফিউজন বুলি কিহৰ কাৰণে লিখিছোঁ যাতে তোমালোকে এই ক্লাছটো চোৱাৰ পিছত কোনো ধৰণৰ ডাউট থাকি নাযায় অ'কে যদি তোমালোকে মনোযোগেৰে চোৱা তেতিয়াহ'লে কোনো ধৰণৰ ডাউট থাকি যাব নোৱাৰে অ'কে সেইটো মোৰ ফালৰ পৰা একদম মই তোমালোকক এছুৰেঞ্চ দিব পাৰোঁ অ'কে চোৱা চ' আমি আজি ক্লাছটোত আৰম্ভ ক'ৰ পৰা কৰিম আগৰ ক্লাছটো তোমালোকে চালে গম পাবা তাত আমি শব্দৰ উৎপত্তি কেনেকৈ হৈ পঢ়িছোঁ শব্দ কি হৈ পঢ়িছোঁ শব্দ কেনেকৈ অনুতৰংগ তৰংগ হয় বা লংগিটিউডিনেল ৱেভ হয় আমি পঢ়িছোঁ হয়নে আজিৰ ক্লাছটোত আমি প্ৰথমতে চাম যে শব্দ তৰংগটো হয় বুলি আমি লাষ্ট ক্লাছত গম পালোঁ শব্দ তৰংগৰ বৈশিষ্ট্য কি কেৰেক্টাৰিষ্টিক কি ধৰ্ম আছে তাৰ তিনিটা ধৰ্ম এই যে বেলেগ বেলেগ শব্দ শুনিবলৈ বেলেগ হয় বা তুমি সুৰত গাবও পাৰা আৰু কিছুমানে হয়তো সুৰত গাব নোৱাৰিবও পাৰে চ' সেইটো কেনেকৈ হয়নো তাৰমানে শব্দৰ কিবা খেল আছে তাত হয়নে চ' এই তিনিটা আমি মেইনলি আমাৰ চিলেবাছত থাকি যদি পঢ়িবলৈ যাওঁ এই তিনিটা পঢ়িব লাগিব কম্পনাংক ফ্ৰিকুৱেঞ্চি লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ কিন্তু ফ্ৰিকুৱেঞ্চি কি হয় বা কম্পনাংক কি হয় আমি পঢ়িছিলোঁ বিস্তাৰ কি হয় আমি পঢ়া নাছিলোঁ আজি আমি পঢ়িম যাক কোৱা হয় এম্প্লিটিউড এণ্ড দেন দ্ৰুতি স্পীডৰ কথাটো তোমালোকে জানাই ছাৰ জনা বস্তুৱে ক'ব নেকি নহয় শব্দ বেলেগ বেলেগ শব্দবিলাক কিহৰ ওপৰত ভিত্তি কৰি বেলেগ হয় এই ধৰি লোৱা মই কথা কৈছোঁ এই ধৰি লোৱা মই কথা কৈছোঁ এই ধৰি লোৱা মই কথা কৈছোঁ বেলেগ লাগিছে নে শুনিবলৈ কিহৰ ওপৰত ভিত্তি কৰি এই গোটেইকেইটা চাউণ্ড শুনিবলৈ বেলেগ লাগিছে তাৰমানে বুজি পাইছা এই শব্দ এটাত কি কি ধৰ্ম এনেকুৱা আছে যাৰ বাবে প্ৰতিটো শব্দ প্ৰতিটো চাউণ্ড শুনিবলৈ বেলেগ হয় তেতিয়া আমি এই তিনিটা ধৰ্মৰ কথা মেইনলি আমি পঢ়িম এটা এটাকে ডিছকাছ কৰি গৈ থাকিম চাবা দেই প্ৰথমতে আহি যোৱা ইয়ালে তোমালোকৰ NCERT টেক্সটবুকখনত বা তোমালোকৰ যিখন পাঠ্যপুথি তাত যিবিলাক ডায়েগ্ৰাম আছে মই প্ৰায় সেইবিলাক ইউজ কৰিবলৈ চাম যাতে কিতাপখন লুটিয়াই চাওঁতে তোমালোকৰ ডাউট নাথাকে চাই লোৱা প্ৰথমতে আমি এটা কথা গম পাইছোঁ যে শব্দ সৃষ্টি হ'বলৈ আমাক এটা উৎস লাগিব যেনেকৈ ধৰি লোৱা এই ক্লাছটোত শব্দ কোনে সৃষ্টি কৰি আছে সমীৰণ ছাৰে মোৰ নাম সমীৰণ বৰা ক'বলৈ যদি থাকি গ'ল এতিয়া কৈ দিছোঁ চ' মোৰ উৎস মই লাষ্ট ক্লাছত কৈছিলোঁ ভোকেল কৰ্ড বা আমাৰ যিডাল আমাৰ কি থাকে সুতন্ত্ৰী থাকে এই ইয়াত য'ত এটা কম্পনৰ সৃষ্টি হয় তাৰ পৰা শব্দৰ সৃষ্টি হয় এতিয়া এই ক্লাছটোত শব্দৰ উৎস মই মোৰ মুখখনে হৈ আছে তাৰমানে চ' যিকোনো এটা বস্তু চাউণ্ড স্পীকাৰ এটা বজাই দিছে তাৰ পৰা ওলাইছে শব্দ চ' যিটো উৎস তাৰমানে শব্দৰ উৎস তাৰ পৰা এনেকৈ শব্দটো যেতিয়া ওলাই যাব জানো আমি কাষত থকা যিবিলাক কণিকা আছে তাহাঁতক কি কৰিব এনেকৈ ধৰণে ঠেলি দিব সংকোচন প্ৰসাৰণ ঘটি 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 আগলৈ শব্দটো গৈ থাকে আগৰ ক্লাছত আমি পঢ়িছোঁ আকৌ ৰিপিট কৰি নাথাকোঁ হা আগৰ ক্লাছটো চাই দিলে গম পাবা যে ঘনত্বৰ কেনেকৈ পৰিৱৰ্তন হয় আমি পঢ়িছোঁ কোনোবা জেগাত থুপ পাতি আছে তাত চাপটো বেছি হৈ আছে কোনোবা জেগাত আঁতৰি আঁতৰি আছে স্প্ৰিংডালৰ লগত আমি পঢ়িছিলোঁ হয়নে এতিয়া চোৱা ইয়াত মই দুটা বস্তু দেখাইছোঁ যে ঘনত্বৰ পৰিৱৰ্তনো হ'ব পাৰে আৰু ইয়াত চাপৰো পৰিৱৰ্তন হ'ব পাৰে বেছি হেঁচা খাই আছে কাৰণে ঘনকৈ আছে আৰু হেঁচা খাই আছে মিন্স তাত প্ৰেছাৰো বেছিকৈ আছে ইয়াত বেছি ইয়াত কম তাত আমি দুটা বস্তু পঢ়িছিলোঁ এটা কম্প্ৰেশ্যন আৰু এটা ৰেয়াৰ ফ্ৰিকশ্যন বা অনুভৱন আৰু আমি কি বুলি ক'ব পাৰোঁ সংকোচন আৰু প্ৰসাৰণ বা সংকোচন আৰু অনুভৱন এতিয়া
ইয়াৰ ওপৰত ভিত্তি কৰি এই দুটাৰ বস্তুক আমি গ্ৰাফিকেলি যদি দেখাবলৈ যাওঁ তেতিয়াহ'লে আমি এনেকৈ ধৰণে এটা গ্ৰাফ আঁকিছিলোঁ গ্ৰাফটোত আমি কি দেখাইছিলোঁ বুলি কৈছিলোঁ এইটো মানে আগৰ ক্লাছতো কৈছিলোঁ সেইকাৰণে মই কৈ আছোঁ যে ইয়াত য'ত কম্প্ৰেশ্যন হৈ থাকিব বা য'ত কি হৈ থাকিব বস্তুবিলাক চাপ খাই থাকিব সংকোচন হৈ থাকিব বা য'ত প্ৰেছাৰটো বেছি হৈ থাকিব চাপটো তাত আমি এইটো আঁকিম য'ত কম হ'ব এইটো আঁকিম কম হৈ আছে দেখিছেনে এই অংশটোৰ পোনে পোনে এইটো দেখি পাবা য'ত বেছি আছে এই অংশটো তাৰ পোনে পোনে তুমি এইটো দেখিবা য'ত কমকৈ আছে এই অংশটো তাত তুমি এইটো দেখিবা আকৌ ইয়াত বেছি হৈ আছে তাৰ পোনে পোনে তুমি যদি চোৱা তেতিয়াহ'লে এয়া বুজি পাইছানে আৰু কৈছিলোঁ যে এইটোক কোৱা হয় কি বুলি শীৰ্ষ আৰু ইয়াক খাদ বা ইয়াক ক্ৰেষ্ট ইয়াক ট্ৰক বুলি কোৱা হয় ঠিক আছে এতিয়া ইয়াৰ পৰা উৎসৰ পৰা যেতিয়া শব্দ এটাই গতি কৰিব শব্দ এটাই গতি কৰিলে আমি জানো যে তাত তৰংগ এটাৰ সৃষ্টি হয় এটা ৱেভ আৰু ৱেভৰ থাকে ফ্ৰিকুৱেঞ্চি বা কম্পনাংক মানে কি এক ছেকেণ্ডত সি কেইবাৰ সংকোচন প্ৰসাৰণ হৈছে সেইটো হৈছে ফ্ৰিকুৱেঞ্চি এতিয়া এই চিত্ৰটোত আমি কি দেখাইছো বুলি কৈছো যে শব্দৰ ঘনত্ব চাপৰ পৰিৱৰ্তন ৰূপে সঞ্চালিত হয় পাৰ্টিকুল বিলাকৰ ঘনত্ব সালসলনি আৰু চাপ সালসলনি হৈ সেই ৰূপে চালিত হয় শব্দ শক্তিটো আৰু এই চিত্ৰ হ'ল ঘনত্ব আৰু চাপৰ পৰিৱৰ্তনৰ লৈখিক উপস্থাপন স্যাৰ এই চিত্ৰটো আকৌ ইয়াত কিহৰ কাৰণে দেখালে এই কম্পনাংকটো বুজিবৰ কাৰণে এতিয়া কম্পনাংক কি হয় বুলি ক'লে হয়তো আমাৰ এটা ডেফিনিশ্যন ইয়াতে দি থোৱা আছে চাগে মই চাওঁচোন একবাৰ আছে নেকি কেনেবাকে আচ্ছা দিয়া নাই ঠিক আছে মই ইয়াতে কওঁ না সাপোজ মই তোমাক দুটা ৱেভ দেখালো হা দুটা তৰংগ এটা হৈছে এইটো আৰু এটা হৈছে এইটো ভালকে আঁকিবা আৰু তোমালোকে ধৰি লোৱা সো এই দুটাৰ ভিতৰত তোমালোকে দেখিছা যে তলৰটোত বেছিকে কি বনিছে শীৰ্ষ খাদ বা ক্ৰেষ্ট এই বেছিকে ৱেভ বনিছে তাৰমানে ইয়াত কি বুজি পাইছা যে সংকোচন প্ৰসাৰণটো বেছিকে হৈছে তাৰমানে কম্পনাংক বেছি হলে এই চেঞ্জটো বেছিকে হ'ব গ্ৰাফটো এনেকুৱা পাবা আৰু যেতিয়া কম্পনাংক কম হ'ব তেতিয়াহ'লে ইয়াত কমকে বনিব এইবিলাক কমকে সংকোচন প্ৰসাৰণ বেছিকে সংকোচন প্ৰসাৰণ কম্পনাংক কম কম্পনাংক বেছি বুজি পালা আৰু এইটো আকৌ বুজিবলৈ এইখিনি বস্তু দৰকাৰ হ'ব যে সেইকাৰণে মই দেখাই লৈছো আৰু এবাৰ গতিকে কম্পনাংকৰ ওপৰত ভিত্তি কৰি কেনেকৈ শব্দটো বেলেগ হয় কিয়নো আমি জানো যে শব্দ যেতিয়া গতি কৰে সংকোচন প্ৰসাৰণ হয় সেই সংকোচন প্ৰসাৰণ কিমান ফাষ্ট হৈছে বা কিমান স্লো হৈছে হেতুৰ ওপৰত ভিত্তি কৰি এটা শব্দ শুনিবলৈ বেলেগ হ'ব পাৰে বুজি পাইছা নেক্সট আমাৰ বিস্তাৰলৈ যোৱাৰ আগত আৰু এটা বস্তু ইয়াতে আমি দেখাই গৈছো কিতাপত থকা বস্তু কি কৈছে চাবা যে চিত্ৰত দেখুওৱা অনুসৰি দুটা অনুক্ৰমিক সংকোচন বা অনুক্ৰমিক অনুভৱন তাৰ মানে কি বুলি কম আমি ৰেসপেক্টিভলি থকা দুটা ইটোৰ পিছত হিটো তাৰ মানে ধৰি লোৱা একৰ পিছত 3 নহয় একৰ পিছত 2 2ৰ পিছত 3 হেই এটা সিৰিয়েলত যে আছে সো হেতু কোৱা হয় অনুক্ৰমিক মানে ভাবে থকা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক অনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে কি বুজিলা তাৰ মানে ওচৰা-ওচৰিকে থকা কনজিকিউটিভ কবলৈ গলে ইংলিশত কবলৈ গলে কনজিকিউটিভ মানে এটো তাৰ পিছত হেতু কি এইবিলাক যে এইটো যদি এটা ক্ৰেষ্ট বা শীৰ্ষ হয় তাৰ পিছৰ শীৰ্ষ কোনটো এইটো তাৰ পিছৰ শীৰ্ষ কোনটো এইটো দুটা ওচৰা-ওচৰিকে থকা শীৰ্ষ তাক কোৱা হৈছে অনুক্ৰমিক ক্ৰম হিচাপে আছে তাৰ মানে এইটো আৰু এইটো কি দুটা এই দুটা হৈছে খাদ বা ক্ৰেষ্ট ট্ৰক দুটা ট্ৰকৰ মাজত বা দুটা খাদৰ মাজৰ দূৰত্ব কেনেকুৱা দুটা খাদ এইটো আৰু এইটোটো দুটা খাদ হয় এইটো হ'ব নেকি নহয় অনুক্ৰমিক ইয়াৰ পিছতে যেটো আছে হেতু সেই এহেতৰ মাজত যেবিলাক দূৰত্ব থাকে সেই দূৰত্বক আমি কি নাম দিও আমি নাম দিও তৰংগ দৈৰ্ঘ্য গতিকে নতুন এটা বস্তু শিকিলো তৰংগ দৈৰ্ঘ্য কি হয় দুটা ওচৰা-ওচৰিকে থকা বা অনুক্ৰমিক দুটা খাদৰ মাজৰ দূৰত্ব বা ট্ৰকৰ খাদ মানে কি ট্ৰক বা শীৰ্ষৰ মাজৰ দূৰত্ব অৰ্থাৎ ক্ৰেষ্ট তাহাতৰ মাজৰ দূৰত্বক আমি কি বুলি কওঁ তৰংগ দৈৰ্ঘ্য তা কিহেৰে বুজা হয় লেমডা এই আখৰটো কি বুলি কোৱা হয় লেমডা এইবিলাক ইংলিশ লেটাৰ নহয় এটো হৈছে গ্ৰীক লেটাৰ সো গ্ৰীকটো তোমালোকে পঢ়িব নাজানা কোনোবাই গ্ৰীক ল্যাঙ্গুৱেজ নাজানা সো তোমালোকে যদি ভাবিছা এটো আকৌ কেনেকুৱা বস্তু আজিলৈকে শুনা নাছিল আজি শুনিছা যদি আজি শুনিছা বিকজ এইবিলাক আমি আগতে হয়তো তোমালোকে মানে ক্লাস 9 লৈকে হয়তো নাপাবও পাৰা মেবি পাবও পাৰা মই নাজানো সো লামডা বুলি কোৱা হয় লেমডা বুলিও কোৱা হয় লামডা বুলিও কোৱা হয় ঠিক আছে লামডাটো হৈছে এটা গ্ৰীক আখৰ হেতুৰে বুজোৱা হয় আৰু ইয়াৰ এসআই একক হ'ল মিটাৰ কিয়নো দৈৰ্ঘ্য বুলি কৈছে ন তৰংগ দৈৰ্ঘ্য হেকাৰণে ইয়াক কি বুলি কোৱা হয় মিটাৰ আৰু মই আৰু এটা বস্তু তোমালোকক দেখাই যাওঁ যে এটা তৰংগৰ ক্ষেত্ৰত এইটো এটা শীৰ্ষ এইটো এটা খাদ এই কমপ্লিট এইটো কোৱা হয় এটা কমপ্লিট ৱেভ এটা কমপ্লিট তৰংগ তাৰ মানে কমপ্লিট সাইকেল বুজি পাইছা
এই গোটেইটো যিমানটো দৈৰ্ঘ্য হেতুকো আমি কি বুলি বুজিব পাৰো লামডা বুলি আমি বুজিব পাৰো বুজি পাইছা যত এটা শীৰ্ষ আৰু এটা খাদ বাট আমি ডেফিনিশ্যন ওয়াইজ দিবলৈ গলে এটো দিয়াটো ভাল হ'ব যে দুটা ওচৰাওচৰি শীৰ্ষ আৰু দুটা ওচৰাওচৰি খাদৰ মাজত যেটো দূৰত্ব তাক আমি তৰংগ দৈৰ্ঘ্য বুলি কওঁ ভেৰি সিম্পল ভেৰি ইজি তাৰ পিছত আহি যোৱা ইয়ালে দুটা অনুক্ৰমিক সংকোচন বা অনুভৱে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায়কাল বোলে স্যাৰ আপুনি তিনটা বস্তু দেখাইছিলে এটা আছিল কম্পনাংক এটা আছিল বিস্তাৰ আৰু এটা আছিল এই তিনটা কথা কলো দ্ৰুতি এই তিনটা তাৰ বাহিৰলৈ কিয় গৈ আছে যাম তাৰ আমি কম্পনাংকটো বুজিয়ে পালো সেই কাৰণে বেছিকৈ এতিয়া বুজোৱা নাই বিস্তাৰ আৰু দ্ৰুতিলে আমি যাম কিন্তু তাতকে আগত তোমালোকক কিতাপখনো দুটামান বস্তু চাই যাবলৈ কৈছে সেই কাৰণে মই পঢ়াই গৈছো ভিডিওটো হৈ আছে না আকৌ একবাৰ চাই লওঁ দেই ঠিকে আছে চোৱা ইয়াত মই আকৌ কিহৰ কথা কোৱা হৈছে পৰ্যায়কাল অকনমান আগত আমি কিহৰ কথা পাইছিলো তৰংগ দৈৰ্ঘ্য এতিয়া পৰ্যায়কাল বা টাইম পিৰিয়ড যেনেকৈ তোমালোকে জানা পিৰিয়ডিকেলি মানে পিৰিয়ডিক মানে কি বুজা নিৰ্দিষ্ট এটা সময়ৰ মূৰে যেটো বস্তু হৈ থাকে যেনেকৈ ধৰি লোৱা 365 দিন লাগে সূৰ্যটোৰ চাৰিওফালে পৃথিৱীখন ঘূৰিবলৈ আকৌ এক পাক ঘূৰিলে পৃথিৱীখন ইয়াতে আছে তাৰ চাৰিওফালে সূৰ্যটো ঘূৰি আছে ইয়াৰ পৰা ঘূৰিছে জেনিবা হা সৰি সূৰ্যটো ইয়াত আছে পৃথিৱীখন ঘূৰি আছে পৃথিৱীখন ইয়াৰ পৰা জেনিবা ঘূৰিছে আকৌ আহি ইয়াৰ পাই আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে একেটা বস্তুকে ৰিপিট হৈ আছে নে নাই হেতু কোৱা হয় কি বুলি পিৰিয়ডিক মোশন বা পৰ্যায়বৃত্ত গতি সো এই সম্পূৰ্ণ এক পাকৰ কাৰণে যেটো সময় লাগিলে এটা পৰ্যায়বৃত্ত গতিত সম্পূৰ্ণ এটা দোলন এটো আমি পেন্ডুলামৰ ক্ষেত্ৰত দোলনটোৰ কথা ভাবিব পাৰো তাক কোৱা হয় পৰ্যায়কাল এই যেনেকৈ ধৰি লোৱা একবাৰ সংকোচন হল প্ৰসাৰণ হল আমি দুটা বস্তু আমি বুজিম ইয়াতে চাবা হা ইয়াত আমাৰ তৰংগ দৈৰ্ঘ্য বুলি কওঁতে আমি কি বুজিছিলো এইটোকো আমি এটা তৰংগ দৈৰ্ঘ্য বুলি ক'ব পাৰো মানে মই কৈছিলো নে যে এটা শীৰ্ষ আৰু এটা খাদ মিলি এটো এটা তৰংগ দৈৰ্ঘ্য বুলি আমি ভাবিব পাৰো এটো সম্পূৰ্ণ এটা ওয়েভ তাৰ মানে এটো এটা কমপ্লিট সাইকেল এটা সম্পূৰ্ণ দোলন ইয়াত সম্পূৰ্ণ হৈছে মানে কমপ্লিট হৈছে যিকোনো এটা বস্তুৰ ক্ষেত্ৰত এটো এটা সম্পূৰ্ণ দোলন চাবা দে এতিয়া ইয়াৰ ক্ষেত্ৰত কি আছে এটোৱে কি বুজায় সংকোচন এটোৱে কি বুজায় প্ৰসাৰণ আমি পঢ়িছিলো এতিয়া এটা সংকোচন আৰু এটা প্ৰসাৰণ হতে মুঠতে যেটো সময় লাগিলে তাক আমি কি বুলি কম তাক আমি কম পৰ্যায়কাল তাক কিহেৰে বুজোৱা হয় সম্পূৰ্ণ এটা দোলন হ'বলৈ পেন্ডুলামটো ইয়াৰ পৰা গৈ পেন্ডুলামৰ ক্ষেত্ৰত কি দেখাইছিলো যে পেন্ডুলামটো ইয়ালে আনিলা আনি এৰি দিলা হা ইয়ালে গল আকৌ উভতি আহি ইয়া পালে সেই কমপ্লিট যেটো অসিলেশন কমপ্লিট দোলন হ'বলৈ যেটো সময় তাক কোৱা হয় কি বুলি পৰ্যায়কাল ঠিক তেনে ধৰণে একবাৰ সংকোচন হয় সংকোচন আৰু প্ৰসাৰণ হ'বৰ কাৰণে মুঠতে যিমান সময় লাগে তাক আমি কি বুলি কম পৰ্যায়কাল বুলি কম কথাটো বুজি পালা বা তোমালোকে ডেফিনিশ্যন যদি দিবলৈ যোৱা কিতাপৰ মতে অকনমান বেলেগ ধৰণে কৈছে মই হেতু বুজাই দিম এতিয়া দুটা অনুক্ৰমিক সংকোচন বা অনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায়কাল বোলে কি বুজিলা তুমি ধৰি লোৱা যে তুমি এটা বিন্দু ইয়াতে চিনাক্ত কৰি লৈছা এটো হৈছে বিন্দুটো মই একদম এনেকে চিনাক্ত কৰি দিছো এটো হৈছে এটা বিন্দু এই পইণ্টটো এই ক্ৰছ সাইনটো তুমি যেটো দেখিছা এতিয়া ওয়েভটো যেটা এনেকে গৈ থাকিব সেই ওয়েভটো এনেকে গতি কৰি আছে ন ওয়েভটো গতি কৰে পাৰ্টিকল বা তাৰ মাধ্যমটোহে গতি নকৰে কণাবিলাকে গতি নকৰে বাট ওয়েভটো গতি কৰে কিয়নো ওয়েভ মানে হৈছে কি ট্ৰান্সফাৰ অফ এনাৰ্জি বা এনাৰ্জিয়ে গতি কৰি আছে সো ওয়েভটো যেটা বনি গৈ থাকিব এইটো এটা কি হয় শীৰ্ষ বেলেগ এটা কালাৰ লৈ লওঁ এইটো এটা কি হয় শীৰ্ষ আৰু এইটো এটা কি হয় শীৰ্ষ অনুক্ৰমিক কি বুলি কোৱা হৈছে দুটা অনুক্ৰমিক সংকোচন বা অনুক্ৰমিক সংকোচন বা অনুভৱন মানে হৈছে প্ৰসাৰণ সংকোচন মানে আৰু বুজি পাইছা সংকোচন সো এইটোৱে আমাক কি বুজাই আছে প্ৰসাৰণ ই সংকোচন বুজাই আছে সো অনুক্ৰমিক যদি দুটা অনুভৱন হয় বা এক্সপানশন হয় হি এই বিন্দুটো পাৰ হৈ যাবলৈ যিমান সময় লাগিল তাৰ মানে তুমি ইয়াতে এটা বিন্দু ধৰি ললা নাম দিলা এ এটা ওয়েভটো যেটা পাৰ হৈ যাব এনেকে পাৰ হৈ গুছি যাব না যাব তাৰে এইটো আৰু এইটো এই দুইটা পাৰ হৈ যাবলৈ যিমান সময় লাগিলে এনেকে গৈ আছে নহয় এই মোৰ দুখন হাত চোৱা মই এই দুটা পেন দেখাই দিছো এই দুটা পেন চোৱা ঠিক আছে এই বিন্দুটোৰ মাজেৰে এই পেন দুটা পাৰ হৈ যাব লাগিব পেনটো এনেকে গৈ আছিলে নাই হল নাই এতিয়া ইয়াৰ মাজেদি পাৰ হৈ যাব লাগিব চাবা দেই এটো পালে নে গল পাৰ হৈ এটো কোৱা পৰ্যায়কাল কোনখিনি পৰ্যায়কাল চাবা দেই ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ৰেডি 1 2 3 গো পৰ্যায়কাল আৰম্ভ হৈ গৈছে দুইটা পাৰ হৈ গল নহয় এয়া হৈছে পৰ্যায়কাল তুমি ভাবিব পাৰা যে এটা ষ্টেচন আছে ট্ৰেইন এখন পাৰ হৈ গৈছে ট্ৰেইনখনৰ প্ৰথমতে কি আহিব ইঞ্জিনটো আহিব
আৰু একদম লাষ্টৰ দবাটো তাৰ পিছত পাৰ হৈ গুচি যাব তেতিয়াহে সম্পূৰ্ণ ট্ৰেইনখন পাৰ হৈ গ'ল তেনেকৈ সম্পূৰ্ণ এটা ৱেভ যেতিয়া ইয়াৰ মাজেদি পাৰ হৈ যাব লাগিব তেতিয়া মই ক'ম যে দুটা অনুক্ৰমিক অনুভৱন বা এক্সপানশ্যন যেতিয়া পাৰ হৈ যাব এটা বিন্দুৰ মাজেৰে সংকোচন প্ৰসাৰণ হৈ গৈ আছে তাৰ কাৰণে আমি পাইছোঁ ৱেভটো হয়নে নহয় বা দুটা অনুক্ৰমিক ওচৰ-ওচৰকৈ তুমি যদি এনেকৈ ভাবি লোৱা যে এইটো আৰু এইটো কি হয় এইটো হৈছে সংকোচন দুটা সংকোচন বা অনুক্ৰমিক সংকোচন তাৰমানে একাধিক ক্ৰমে থকা এইটো আৰু এইটো কনজিকিউটিভ দুটা কম্প্ৰেশ্যন এনেকৈ আছে 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 এতিয়ালৈকে আৰম্ভ হোৱা নাই ষ্টাৰ্ট হৈ গৈছে ইয়াৰ পৰা এতিয়া পাৰ হৈ যাবলৈকে যিমানটো সময় লাগিলে গ'ল এতিয়া পাৰ হৈ গুচি গ'ল নহয় চ' ইয়াৰ পৰা টিক 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 বাছ এইখিনিলৈকে এইটো হৈছে কি পৰ্যায়কাল বা তুমি এনেকৈ ভাবিব পাৰা যে এইটো আৰু এইটো পাৰ হৈ যাবলৈ যিমানটো সময় লাগিব এইটো এটা ক্ৰেছ এইটো এটা ট্ৰক এইটো এটা সম্পূৰ্ণ ৱেভ নহয় জানো এটা কমপ্লিট ৱেভ পাৰ হৈ যাবলৈ এইটো একচুৱেলি এনেকৈ বুজোৱাতকৈ আমি এভাগে বুজাটোৱে ভাল হ'ব বাৰু ষ্টিল তোমালোকে এনেকৈও বুজিব পাৰা যে এই ক্ৰেছটো আৰু এইটো ট্ৰকটো বা শীৰ্ষ খাদ এটা সংকোচন এটা প্ৰসাৰণ এটা সংকোচন আৰু এটা প্ৰসাৰণ আৰম্ভ হ'ল ইয়াৰ পৰা টিক 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 বুম হৈ গ'ল এইখিনিলৈকে যিখিনি সময় লাগিলে ইয়াৰ পৰা গৈ ইয়াৰ পোৱালৈকে যিখিনি সময় কিয় ইয়াত এইটো আৰু এইটো এটা খাদ আৰু এটা শীৰ্ষ ইয়াত পাৰ হৈ গুচি যাব চাবা এয়া পালে খাদটো তাৰ পিছত থকা শীৰ্ষটো এয়া বছ এইটো কমপ্লিট এটা ৱেভ তাৰমানে ইয়াৰ মাজেদি পাৰ হৈ গুচি গ'ল চ' এটা কমপ্লিট ৱেভত থকা সময় হৈছে এটা কি হয় এটা পৰ্যায়কাল এটা শীৰ্ষ আৰু এটা তাত খাদ থাকিব বা আমি এনেকৈ ক'ব পাৰোঁ যে একাধিক ক্ৰমে দুটা শীৰ্ষ একাধিক ক্ৰমে দুটা শীৰ্ষ বা একাধিক ক্ৰমে থকা দুটা খাদ যেতিয়া পাৰ হৈ গুচি যাব এটা বিন্দুৰ মাজেৰে সেই সময়খিনিক কোৱা হয় পৰ্যায়কাল বুজাবলৈ চেষ্টা কৰিলোঁ নিশ্চয় বুজি পাইছা চাগে অন্যথা আমি ক'ব পাৰোঁ যে মাধ্যমৰ ঘনত্বৰ এটা সম্পূৰ্ণ দোলনৰ বাবে প্ৰয়োজন হোৱা সময়ক মাধ্যমৰ ঘনত্বৰ সম্পূৰ্ণ এটা দোলন ঘনত্বৰ দোলন মানে কি সম্পূৰ্ণ দোলন মানে কি যে এবাৰ সংকোচন আৰু এবাৰ প্ৰসাৰণ সেইটো হৈছে সম্পূৰ্ণ এটা দোলন তাৰমানে বুজি পাইছা ওকে ইয়াৰ মাজেদি যেতিয়া পাৰ হৈ গুচি যাব কি হ'ব চোৱা প্ৰথমতে এইটো আছিলে তোমাৰ এটা মানে সংকোচন তাৰপিছত এটা প্ৰসাৰণ আকৌ আহি সংকোচন তাৰমানে একচুৱেলি মই এইটো কোৱাটো অকণমান ভুল হৈছে নেকি এটা সংকোচন প্ৰসাৰণ হৈ আকৌ এবাৰ সংকোচন এই যেনেকৈ ধৰি লোৱা এই পেণ্ডুলামটোৰ ক্ষেত্ৰত তোমালোকে দেখিছিলা এইটো আমাৰ 0 x = 0 পজিশ্যন আছিলে হয়নে ইয়াত মুক্তভাৱে ৰৈ থাকিলে এনেকৈ থাকিব টানিলা এৰি দিলা তাৰ পালেগে চ' এইটো যেনিবা এ পজিশ্যন এইটো যেনিবা বি পজিশ্যন আৰু এইটো যেনিবা চি এ পৰা বি লৈ গৈ আকৌ বিৰ পৰা এ লৈ উভতি আহিব লাগিব তেনেকৈ সংকোচনৰ পৰা প্ৰসাৰণ হৈ আকৌ এবাৰ সংকোচন হোৱা এনেকৈ বুজিলেই হ'ল যে সংকোচন হ'ল প্ৰসাৰণ হ'ল আকৌ এবাৰ সংকোচন কমপ্লিট সংকোচন আছিলে সংকোচনতে শেষ হৈছে এবাৰ সংকোচন হৈ প্ৰসাৰণ হৈ আৰু এবাৰ সংকোচন হ'বলৈ যিটো সময় লাগিব তাক আমি কি বুলি ক'ম তাক আমি ক'ম পৰ্যায়কাল ঠিক আছে আৰু ইয়াক কিহেৰে বুজোৱা হয় টি আখৰেৰে সেইকাৰণে কৈছে সম্পূৰ্ণ দোলন তেতিয়া সম্পূৰ্ণ হ'ব যেতিয়া বস্তুটো ইয়াৰ পৰা গৈ আকৌ উভতি আহি তাৰ পাব য'ত আছিলে তাত পালে সংকোচন প্ৰসাৰণ হৈ আকৌ এবাৰ সংকোচন বা প্ৰসাৰণ আছিলে সংকোচন হৈ আকৌ এবাৰ প্ৰসাৰণ যিটো সময় লাগিব ইয়াক কেপিটেল টি আখৰে বুজোৱা হয় আৰু ইয়াৰ এছ আই একক হৈছে ছেকেণ্ড যিহেতু ই পৰ্যায়কাল এটা সময় হয় সময় এটা টাইম ইণ্টাৰভেল এটা পিৰিয়ড কিমান সময় লাগিলে টিক টিক কিমান সময় লাগিলে ডেট ইজ কল্ড পৰ্যায়কাল কম্পনাংক আৰু পৰ্যায়কালৰ মাজৰ সম্পৰ্ক হৈছে কি হয় এতিয়া চোৱা নিউৰে বুজোৱা হয় কম্পনাংকক নিউ ইজ ইকুৱেলছ টু 1/t এইটো এটা সম্পৰ্ক বা তুমি এনেকৈ ক'ব পাৰা নে টিটো যদি এফালে লৈ আনা নিউটো যদি সেইফালে এইটো নিউ বুলি কোৱা হয় হা এইটো তেতিয়া এনেকৈও লিখিব পাৰা এইটো হৈছে কম্পনাংক আৰু পৰ্যায়কালৰ মাজত এটা সম্পৰ্ক কেনেকৈ পালে ছাৰ এইটো একবাৰ বুজাই দিওঁ চাবা দেই কেনেকৈ বুজাই আছোঁ চাবা তুমি এনেকৈ ভাবা যে মই এনেকৈ কওঁ হা পৰ্যায়কাল ছাপ'জ আমি পৰ্যায়কালটো টিৰে বুজাওঁ নহয় জানো চ' টি টাইমত কিমানটা দোলন সম্পূৰ্ণ হয় আৰে ছাৰ এটা দোলন সম্পূৰ্ণ হ'বলৈ যিমান সময় লাগে তাকেইতো পৰ্যায়কাল বোলে মই যদি কওঁ যে 365 দিনত কিমান পাক ঘূৰে 365টোতো যদি পৰ্যায়কাল হয় 365 দিনত কিমান পাক ঘূৰে তুমি ক'বা এপাক 24 ঘণ্টাত কিমান পাক ঘূৰে পৃথিৱীখন তুমি ক'বা এপাক কিয়নো তুমি 24 ঘণ্টাটো কৈছা কেলে সেইটো পৰ্যায়কাল এক পাক হ'বলৈ লগা সময়টোৱে কৈছা তুমি আকৌ যদি মই উল্টাই সুধো যেনেকৈ মই যদি সুধো যে 40 মিনিটত তোমাৰ এটা ক্লাছ হয় এটা পিৰিয়ড হয় এটা পিৰিয়ডত কিমান মিনিট থাকে উল্টাকৈ সুধিলোঁ একেটাইতো আনচাৰ পাবা 40 মিনিট ছাৰ তেনেকৈ মই যদি কওঁ যে টি সময়ত কিমানটা দোলন সম্পূৰ্ণ হ'ব এটা তেতিয়াহ'লে 1 ছেকেণ্ডত কিমান হ'ব
ছাৰ 1/t হ'ব নেকি কেনেকুৱা কথা এইটো সিম্পল বোলে 20টা কলমৰ দাম 40 টকা 20টা কলম নহয় 20টা মৰ্টনৰ দাম 40 টকা তেতিয়াহ'লে কোৱাচোন কোৱা এটা মৰ্টনৰ দাম কিমান টকা তুমি ক'বা ছাৰ 40/20 কৰি দিও 2 টকাকে পৰিব ঠিক তেনেধৰণে t সেকেন্ডত 1 পাক হয় তেতিয়াহ'লে 1 সেকেন্ডত কিমান হ'ব 1/t পাক ওকে আৰু 1 সেকেন্ডত যিমানটা দোলন হয় তাক আমি কি বুলি কওঁ প্ৰতি সেকেন্ডত হোৱা দোলনক আমি কি বুলি কওঁ কম্পনাঙ্ক তাৰ মানে এই 1 সেকেন্ডত হোৱা দোলনটো বেলেগ একো নহব হেতু কি হ'ব কম্পনাঙ্ক নিউ এই 1 সেকেন্ডত যেটো দোলন হ'ব তাক আমি কি বুলি কম নিউ তাৰ মানে নিউ ইজ ইকুৱেলস টু কিমান 1/t তোমালোকে যদি মই লিখি মেলি ধুনিয়াকে দেখাও এনেকে বুজিব পাৰা যে t সেকেন্ডত সম্পূৰ্ণ হোৱা দোলন কিমান 1 এটাকে 1 সেকেন্ডত সম্পূৰ্ণ হোৱা দোলন কিমান 1/t আৰু 1 সেকেন্ডত সম্পূৰ্ণ হোৱা দোলনক আমি কি বুলি কওঁ স্যাৰ নিউ বুলি কওঁ ফ্ৰিকোয়েন্সি গতিকে নিউ ইজ ইকুৱেলস টু 1/t এটো হৈছে কম্পনাঙ্কৰ পৰ্যায়কালৰ মাজত এটা ধুনিয়া সম্পৰ্ক এইবিলাক যদি তুমি খৰচি মাৰি পঢ়ি গৈছা ক্লাস 11 টো কি ধুনিয়া ইজিকে পঢ়ি যাব পাৰিবা চাবা এটো কি দেখালো মই তীক্ষ্ণতা বা পিচ তীক্ষ্ণতা বা পিচ এটো বুজিবলৈ মই তোমালোকক এটা এক্সাম্পল দিও ষ্টেজত এজন মানুহে বাঁহী বজাই আছে আৰু এগৰাকী মহিলাই বেহেলা বজাই আছে ভায়োলিন আৰু তুমি বহি ধুনিয়াকে শুনি আছা তো শুনি থাকিলে তুমি এটা বস্তু মন কৰিছা যে দুইটা বস্তুৰ পৰা মাতটো আহি সমানে তোমাৰ কাণত পৰিব তুমি ভাবাচোন কোনোবাই যদি তাবলা বজাই আছে হাৰমোনিয়াম বজাই আছে আৰু কোনোবাই গান গাই আছে কেতিয়াবা এনেকুৱা হয়নি প্ৰথমতে তাবলাটো শুনিলা তাৰ পিছত হাৰমোনিয়ামখন আহি এটা তোমাৰ কাণত পৰিব তাৰ পিছত কোনোবাই গান গাইছে গানটো আহি পৰিব এনেকুৱাটো নহয় সব একেলগে আহে মানে কেলে একেটা মাধ্যমৰ মাজেৰে গতি কৰিছে ইয়াৰ মাজত বায়ু আছে মই আছো মানে মই আছো ধৰিলোৱা মই অডিয়েন্স হিচাপে শুনি আছো হেফালে ষ্টেজটোত গান গাই আছে কোনোবাই তাৰ মাজত কি আছে বায়ুৱে আছে মাধ্যম হিচাপে সো বায়ুৰ মাজে দিয়ে আহিছে উৎসগিতা কিন্তু বেলেগ বেলেগ হয়নে এটা হৈছে বাঁহী আৰু এখন হৈছে বেহেলা বা ভায়োলিন উৎস বেলেগ একেটা মাধ্যমৰ মাজেৰে আহিছে একেটা দ্ৰুতিতে আহিছে কিন্তু তাত এটা কাহিনী হৈ আছে কি হৈ আছে যে দুইটা শুনিবলৈ কিন্তু বেলেগ ইয়াৰ শব্দটো বেলেগ হয় ইয়াৰ শব্দটো শুনিবলৈ যদিও দুটা একেলগে আহি কাণত পৰিছে একেটা বেগত আহিছে কিন্তু শুনিবলৈ দুইটা কি হৈছে বেলেগ হৈছে কিহৰ কাৰণে হৈছে কম্পনাঙ্কৰ কাৰণে হৈছে ইয়াৰ আৰু ইয়াৰ কম্পনাঙ্ক একে নহয় তো দুটা বস্তুৰ মাজত যেতিয়া কম্পনাঙ্কৰ পাৰ্থক্য আহে তেতিয়া আমি এই টপিকটো পঢ়িবলগীয়া হয় যাক কয় তীক্ষ্ণতা চোৱা ইয়াত মই লিখিছো যে তীক্ষ্ণতা হয়নো কি চাবা এটা মই কি ক'লো প্ৰথমতে যে একেলগে যে দুটা বাজিছে তুমি একেলগে আহিয়ে কাণত পৰিছে বা দুটা শুনিবলৈ বেলেগ হৈছে কেলে হৈছে এটা ধৰ্মৰ কাৰণে যেটো হৈছে তীক্ষ্ণতা চোৱা তীক্ষ্ণতা বা পিচ হৈছে শব্দৰ সেই গুণ যি আমাক ক'ব পাৰে যে শব্দটো কিমান উচ্চ বা তীক্ষ্ণ বা কিমান গভীৰ শব্দটো কিমান গভীৰ কিমান ডেপথ মই বা কিমান ডেপথত কথা কৈ আছো আৰু মই এতিয়া কেনেকৈ কৈ আছো এই দুইটাৰ মাজত কি পাৰ্থক্য আছে এটো হৈছে এটা গভীৰ মাত আৰু এটো হৈছে এটা উচ্চ মাত হয়নে সো কিমান শব্দটো কিমান তীক্ষ্ণতা মানে কিমান উচ্চ বা কিমান গভীৰ হেতু কোনে নিৰ্ণয় কৰে তীক্ষ্ণতা বা পিচটোৱে নিৰ্ণয় কৰে ই শব্দৰ কম্পনৰ বা কম্পনৰ ওপৰত নিৰ্ভৰ কৰে কম্পনাঙ্ক বা কম্পনৰ কম্পনাঙ্ক ই যে কপি আছে বায়ুখিনি যে কপি তোমাৰ কাণত পৰিছে যাৰ কাৰণে তুমি শুনিছা তোমাৰ কাণৰ পৰ্দাখনত কপাই দিছে তুমি শুনিছা হয়নে সো হি কিমান ফাষ্ট হৈছে বা কিমান স্লোলি হৈছে হেতুৰ ওপৰত ডিপেন্ড কৰিব যে তাৰ কম্পনাঙ্ক কিমান সো এই দুটাৰ ক্ষেত্ৰত কম্পনাঙ্ক তাৰ মানে বেলেগ হেতু কাৰণে তুমি শুনিবলৈ বেলেগ পাইছা যাৰ কম্পনাঙ্ক বেছি তেনে শব্দৰ তীক্ষ্ণতা বেছি হয় আৰু যাৰ কম্পনাঙ্ক কম তেনে শব্দৰ তীক্ষ্ণতা কম হয় তোমালোকক যদি মই দুটা চিত্ৰ দেখাও ধৰি লোৱা এনেকে ধৰণেৰে হল আৰু এনেকে ধৰণেৰে তোমালোকে দেখিছা যে তলৰটোৰ ক্ষেত্ৰত কি হৈছে ফ্ৰিকোয়েন্সি বা কম্পনাঙ্কটো বেছি হৈছে গতিকে ই বেছি তীক্ষ্ণ হ'ব ইয়াৰ পিচটো বেছি হ'ব আৰু ইয়াৰ পিচটো কি হ'ব কম হ'ব ঠিক আছে মই বুজাই আছো তোমালোকক এটা এক্সাম্পল দি ওকে এটা বেলেগ এটা সেটআপত আহি গলো আৰু ধুনিয়াকে বহি লল মোৰ মুখৰ আগত এখন হাৰমোনিয়াম আছে এটা হাৰমোনিয়ামৰ যিবিলাক কি আছে এই কি বিলাকত বজাই বজাই মই তোমালোকক দেখাই দিম যে পিচটো কি হয় ফিল কৰিব লাগিব চাই লোৱা এই হাৰমোনিয়ামখনৰ প্ৰতিটো কিৰে এটা এটা নিৰ্দিষ্ট নিজৰ ফ্ৰিকোয়েন্সি বা কম্পনাঙ্ক আছে চাবা দেই সো যিমানে এফালৰ পৰা এফালে গৈ আছে
আমি কি শুনিছো এইটো এটা শব্দ এইটো এটা শব্দ এইটো আৰু এটোৰ মাজত কি পাৰ্থক্য আছে এইটো হাই এইটো লো উচ্চ এটা শব্দ এইটো এটা বেছি গধুৰ এটা শব্দ বুলি যেটো আমাৰ কিতাপত কৈছে কিয় ইয়াৰ তাৰ মানে যেটো কম্পনাঙ্ক হেতু কি হয় কম হয় ইয়াৰ কম্পনাঙ্ক কি হয় বেছি সো ইয়াৰ পৰা এফালে আমি যিমানে গৈ আছো আৰু যদি এফালে গুছি যাও সো ইয়াৰ তাৰ মানে কি কম্পনাঙ্ক বেছি তুমি মাতটো শুনিয়ে গম পাইছা ইয়াৰ তীক্ষ্ণতাটো বেছি আৰু এফালে যিমানে আহি আছো আমি হিমানে কি পাই গৈ আছো তীক্ষ্ণতাটো কমি আহি আছে গতিকে তীক্ষ্ণতা মানে হৈছে এই দুটাৰ মাজত থকা যেটো ফ্ৰিকুৱেন্সিৰ যেটো পাৰ্থক্য যেটো কম্পনাঙ্কৰ পাৰ্থক্য তাৰ বাবে আমি শব্দটো শুনিবলৈ যি বেলেগ পাওঁ শুনিবলৈ যেটো বেলেগ আহিছে সেই বেলেগটো কিহৰ কাৰণে হৈছে বুলি ক'লে আমি কম যে ইয়াত দুটাৰে কম্পনাঙ্ক বা ফ্ৰিকুৱেন্সি পাৰ্থক্য আছে আৰু তাৰ কাৰণে আমি কম এটো এটা কম তীক্ষ্ণতাৰ আৰু এটা বেছি তীক্ষ্ণতাৰ শব্দ ক্লিয়াৰ কেইসা লাগা বুজি পালো নে নাই হা এইটোই হৈছে আমাৰ পিটছৰ কনসেপ্ট মানে ওকে আৰু আমাৰ কি আছে স্লাইডত আগলৈ যাওঁচোন কি পাম চাও আৰু কেইটামান বস্তু ইয়াতে কোৱা হৈছে কি কোৱা হৈছে চাবা যে ই শব্দৰ কম্পনাঙ্কৰ ওপৰত নিৰ্ভৰ কৰে গম পালো যাৰ কম্পনাঙ্ক বেছি তাৰ তীক্ষ্ণতা বেছি ওকে এইখিনি কথা আমি গম পালো এটা পইণ্ট কৈছে যে বিভিন্ন আকাৰ আৰু অৱস্থাৰ বস্তুৱে বিভিন্ন কম্পনেৰে দুলি বেলেগ বেলেগ তীক্ষ্ণতাৰ শব্দ উৎপন্ন কৰে যদি বস্তুটোৰ আকাৰ অৱস্থা বা আকাৰ যদি বেলেগ বেলেগ হয় ঢোল এটা বজাইছা তাৰ সাউন্ড বেলেগ গিটাৰখন বজাইছা তাৰ সাউন্ড বেলেগ বেহেলা বাহি প্ৰতিটো বস্তুৰে কি হয় সাউন্ডটো বেলেগ হয় সেই বস্তুটোৰ আকাৰ কেনেকুৱা হয় উৎসটো হেতুৰ ওপৰত নিৰ্ভৰ কৰি তাৰ হি কেনেকুৱা ধৰণৰ এটা অৱস্থাৰ বস্তু হি ষ্ট্ৰিঙৰ হয় নে হি সামৰাৰ হয় কিহৰ হয় তাৰ ওপৰত ভিত্তি কৰি কি হ'ব পাৰে বেলেগ বেলেগ তীক্ষ্ণতাৰ শব্দ আমি পাব পাৰো বেলেগ বেলেগ ফ্ৰিকুৱেন্সি পাব পাৰো তাৰ মানে কম্পনাঙ্ক বেলেগ বেলেগ হ'ব পাৰে বেলেগ কম্পনাঙ্ক মানে বেলেগ বেলেগ তাৰ পিচ হ'ব অৰ্থাৎ তীক্ষ্ণতা হ'ব যদি বেছি কম্পনাঙ্ক তাৰ পিচটো বেছি হ'ব যদি কম কম্পনাঙ্ক তাৰ পিচটো কম হ'ব এটা চোৱা উদাহৰণ স্বৰূপে তোমালোকে যদি কোৱা আৰু এটা উদাহৰণ মই এটা লৈছো তাৰ পিছত দুটা কোৱেশ্চন আছে হাজু হবা উদাহৰণ সৰু লৰাৰ মাত তীক্ষ্ণ হয় কম্পনাঙ্ক বেছি ডাঙৰ মানুহৰ মাত তুলনামূলকভাৱে ভাৰী হয় বা কম্পনাঙ্ক কম হয় দেউতাক আৰু পুতেকৰ মাতটোত পাৰ্থক্য কি থাকিব দেউতাকৰ মাতটো গলগলীয়া হ'ব পুতেকৰ মাতটো অকনমান সৰু ল'ৰা-ছোৱালী মাতটো কেনেকুৱা বেছি চিঞৰি কথা কোৱাৰ নিচিনা লাগে পিচটো তাত বেছি থাকে তাত কম্পনাঙ্ক বেছি থাকে এই দুটা কোৱেশ্চন মই তোমালোকৰে ৰাখিলো যে ইয়াত এটা লায়ন আছে সিংহ আছে আৰু এটা ভাটৌ চৰাই 1 and 2 এটো কোৱেশ্চন নাম্বাৰ এনেকে ধৰণে আনসাৰ বিলাক দিবা তোমালোকে দিউতে যে কোৱেশ্চন 1 তাৰ 1 and 2 তোমালোকে মোক ক'ব লাগে কোনটো তীক্ষ্ণতাটো বেছি হ'ব মই হেতু দিছো কাৰ তীক্ষ্ণতা বেছি হ'ব ইয়াৰ ভিতৰত ফাৰ্স্ট কোৱেশ্চন সেকেন্ড কোৱেশ্চন এটো এটা বাহি আৰু এটা ঢোল ইয়াৰ মাজত কাৰ তীক্ষ্ণতা বেছি হ'ব এটো কোৱেশ্চন নাম্বাৰ 2 হিচাপে মই তোমালোকক দিলো তোমালোকে কোৱেশ্চন নাম্বাৰ 2 লিখি তাৰ অপচন 1 হ'ব নে 2 হ'ব মোক দিবা এনেকে ধৰণে কমেন্ট সেকশনত দি ৰাখিবা ওকে নেক্সট আহি যোৱা ওকে সো এটোটো আমি অলৰেডি পঢ়িছোৱে কিতাপখনৰ এনেকে ধৰণে দেখুৱা আছে যে কম তীক্ষ্ণতাৰ শব্দৰ কম্পনাঙ্ক কম আৰু উচ্চ তীক্ষ্ণতাৰ শব্দৰ কম্পনাঙ্ক বেছি সেই বস্তুটো তোমালোকক গ্ৰাফিক্যালি কিতাপতো দি থোৱা আছে কম তীক্ষ্ণতা বিশিষ্ট শব্দৰ তৰংগৰ আকৃতি পিচটো কম হেকাৰণে ইয়াত কম্পনাঙ্ক কম ইয়াত কম্পনাঙ্ক বেছি হৈছে ইয়াত সংকোচন প্ৰসাৰণটো বেছি ফাষ্ট হৈছে তাৰ মানে তাৰ পিছত আমি ইয়ালে যাওঁ বিস্তাৰ এতিয়া আহি যাওঁ সেকেন্ড টু প্ৰপাৰ্টি যেটো হৈছে বিস্তাৰ এটা বিস্তাৰ তাক আমি আৰু কি বুলি ক'ব পাৰো এম্প্লিটিউড একদম সিম্পল কথাত ক'বলৈ গ'লে মই পেন্ডুলামৰ এক্সাম্পলটো বাৰে বাৰে লওঁ আৰু হেতু আটাইতকৈ বুজাবলৈ সহজ এটা এক্সাম্পল হয় পেন্ডুলামটোৰ ক্ষেত্ৰত তুমি দেখিছা যে ইয়াতে পেন্ডুলামটো এনেকৈ ৰৈ আছে বা জুলনাখনৰ ক্ষেত্ৰত হা তাক মই এফালে টানিলো এৰি দিলো এফালে গ'ল এই ইয়াৰ পৰা আটাইতকৈ বেছি যিমান দূৰলৈ গ'ল এইফাললে বা এইফাললে তাকে কোৱা হয় বিস্তাৰ আটাইতকৈ বেছি যিমান দূৰলৈ হি গ'ল দুলুতে ইয়াৰ মাজতো পেন্ডুলামটো কৰবাত আছে ইয়াৰ পৰা ইয়ালৈকে এইখিনি বিস্তাৰ নহয় ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰ চোৱা এনেকে নাচায় আকৌ দূৰটো এটা ৰাস্তা যদি এনেকুৱা ধৰণৰ হয় বা আমি এনেকুৱা একাবেকাৰ যদি ৰাস্তা এটা পাওঁ তো এই বিন্দুটো আৰু এই বিন্দুৰ মাজত আমি জানো যে হৰণ আৰু দূৰত্ব বেলেগ বস্তু ডিসপ্লেসমেন্ট এন্ড ডিসটেন্স হৰণ বা ডিসপ্লেসমেন্টটো কি হ'ব পোন যেটো পইণ্ট ৰাস্তা হ'ব ইয়াৰ পৰা ইয়াৰ পোনলৈকে তাৰ মানে এটো আমি এনেকে ধৰণে ইয়াত দেখাইছো যে এই পোনটোৰ পৰা এই পোনটোলৈকে তাৰ মানে ৰাস্তাটোৰ ক্ষেত্ৰত বাৰু আমি ইয়াৰ পৰা ইয়ালৈকে সংযোগ কৰো বুজি পাইছানে ইয়াৰ ক্ষেত্ৰত তোমালোকে যদি চোৱা এই বিন্দুটো
তাৰ পৰা ইয়ালৈকে কিমান দূৰ গ'ল তাৰমানে অনুভূমিকভাৱে এনেকে দুলি আছে যেনিবা সো কিমান দূৰ গ'ল হেতুক আমি কি বুলি কম ইয়াত দূৰত্ব বুলি কম হা ইয়াৰ ক্ষেত্ৰত কিমান দূৰত্ব হি মানে কিমান ডিসপ্লেসমেন্ট ইয়াত হৈ আছে তো ইয়াৰ ক্ষেত্ৰত আটাইতকৈ বেছিকে যিমান দূৰলৈকে হি যাব হেফালে বা এফালে তাক আমি কি বুলি কম বিস্তাৰ বা এম্প্লিটিউড বুলি কম যেতিয়া আমি কম যে এনেকে ধৰণে আমি জুকাৰি দিছো হয়নে ৰছী এডালৰ কথা মই এক্সাম্পল দিছিলো লাষ্ট ক্লাছত এটো এই লাইনটো তোমালোকে ইমাজিন কৰি লোৱা ৰছীডাল যেনিবা প্ৰথমতে এনেকে আছিল জুকাৰি দিলত এই ৰছীডালৰ এই পাৰ্টিকল বিলাক এনেকে দুলি আছে দুলুতে এই যিকোনো এটা পাৰ্টিকল আটাইতকৈ বেছি কিমান দূৰ হেফালে বা এফালে যায় হেতু কোৱা হয় কি বুলি বিস্তাৰ সিম্পল ভাষাত তোমালোকে যেতিয়া এনেকা ধৰণৰ এটা ওয়েভ আঁকিছিলা কাৰ কাৰণে এটো প্ৰসাৰণৰ কাৰণে এটো সংকোচনৰ কাৰণে বা এটো প্ৰসাৰণৰ কাৰণে এটো অনুভৱনৰ কাৰণে অসংকোচন আৰু কম্প্ৰেছন এণ্ড এক্সপানশন আমি অনুভৱনটো কোনটোক আমি অনুভৱন বুলি কৈছিলো সংকোচনটোক নে প্ৰসাৰণটোক আমি অনুভৱন কৰি আছিলো ন ওকে সো এটো এনেকে মই কৈ গলো বুজি পাবা চাগে এটো হৈছে প্ৰসাৰণ এটো হৈছে সংকোচন বা এটো হৈছে এক্সপানশন এটো হৈছে কম্প্ৰেছন সো এই ওয়েভটো যে পাইছা সেই ওয়েভটো পাওঁতে তাত ইয়াৰ পৰা ইয়ালৈকে এইটো বা এইটো ইয়াক আমি বিস্তাৰ বা এম্প্লিটিউড বুলি কওঁ বুজি পাইছা তাৰ মানে ধৰি লোৱা ইয়াৰ পৰা গৈ ইয়াত এনেকে দুলিছে আৰু ইয়াৰ পৰা এনেকে দুলিছে সো সংকোচন প্ৰসাৰণ হোৱাৰ যেটো ৰেঞ্জ ইয়াত বেছি ইয়াত কম বুজি পাইছা ইয়াত বিস্তাৰ বেছি ইয়াত বিস্তাৰ কম স্প্ৰিং এডাল লৈছা টানি এৰি দিছা তাত এনেকে দুলুতে ইয়াৰ পৰা ইয়ালৈকে স্প্ৰিংডাল ধৰি লোৱা এনেকে ধৰণে আছিল মই ইয়াত দেখাও চোৱা এডাল স্প্ৰিং এনেকে ধৰণে আছে আৰু ইয়াত মই এডাল স্প্ৰিং দেখাইছো ইয়াত এনেকা ধৰণে আছে সো সংকোচন বা প্ৰসাৰণ হতে তাত এই ৰেঞ্জটো যেতিয়া বেছি হ'ব তাৰ মানে বেছিকে সংকোচন প্ৰসাৰণ কমকে সংকোচন প্ৰসাৰণ তাৰ ওপৰত আমি কি পাম এই বিস্তাৰটো পাম যে সেই ওয়েভটোত এই বস্তুটো ইয়াৰ পৰা ইয়ালৈকে এটো বা ইয়াৰ পৰা ইয়ালৈকে এটো তাক কিহেৰে বুজোৱা হয় তাক এই আখৰেৰে বুজোৱা হয় তাক কিহেৰে বুজোৱা হয় এই আখৰেৰে বুজোৱা হয় এতিয়া শব্দৰ ক্ষেত্ৰত ঘনত্ব বা চাপৰ এককে হৈছে বিস্তাৰৰ একক শব্দৰ ক্ষেত্ৰত এই বেছিকে সংকোচন বেছিকে প্ৰসাৰণে হ'ব বা বেছিকে চাপৰ পৰিৱৰ্তন হ'ব বেছি চাপ বাঢ়ি গৈছে বেছিকে চাপ কমি গৈছে এইবিলাক চোৱা ইয়াৰ তুমি যদি এনেকে ধৰণে আঁকিবলৈ যোৱা মই ইয়াত এনেকে ধৰণে যদি তোমাক দেখাও অকনমান ডিটেইলিংত ধৰি লোৱা ইয়াতে আছে বিন্দুবিলাক সংকোচন হৈ আছে ইয়াত বিন্দুবিলাক প্ৰসাৰণ হৈ আছে আকৌ সংকোচন হৈ আছে আকৌ প্ৰসাৰণ হৈ আছে ঠিক আছে বা মই এনেকে ধৰণে দেখালে বেছি সহজ হ'ব চাপৰ পৰিৱৰ্তন হিচাপে দেখাও ইয়াত চোৱা বেছি চাপ কম চাপ বেছি চাপ কম চাপ এনেকে ধৰণে আছে ঠিক আছে আৰু ইয়াত মই এনেকে দেখালো বেছি চাপ কম চাপ বেছি চাপৰ অঞ্চল আকৌ কম চাপৰ অঞ্চল সো ইয়াত যদি তুমি তৰংগবিলাক আঁকিবলৈ যোৱা ইয়াত এনেকা ধৰণে পাবা চোৱা এই বস্তুটো কি দেখাই আছে নালাগে ওকে ঘনত্ব বা এককে হৈছে বিস্তাৰৰ একক এটা আমি যেটো গমে পাইছো যে সাউন্ড বা শব্দৰ ক্ষেত্ৰত তাত সংকোচন প্ৰসাৰণ হোৱাৰ ফলত যিকোনো মাধ্যমৰ কণিকাবিলাক কি হয় তাত চাপৰ পৰিৱৰ্তন বা ঘনত্বৰ পৰিৱৰ্তন হয় সো সেই পৰিৱৰ্তনটো যিমানেই বেছিকে হ'ব বেছিকে পাতলা হৈ গৈছে বা বেছি চাপ বাঢ়ি গৈছে বেছিকে চাপ কমি গৈছে সেইটো যিমানেই বেছিকে হ'ব চাপৰ পৰিৱৰ্তনটো হিমানে তাত বিস্তাৰ বেছি হ'ব এটা আমি যেনেকৈ কৈছিলো যে কম্পনাঙ্কৰ একক হাৰ্টজ মানে পৰ্যায়কালৰ একক সেকেন্ড কৈছিলো নে এটা সময় হয় তৰংগৰ দৈৰ্ঘ্য একক মিটাৰ বিস্তাৰৰ একক বেলেগ হ'ব পাৰে বিস্তাৰৰ একক বেলেগৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে কেতিয়াবা হি ভল্টটো হৈ যাব পাৰে কেতিয়াবা হি এম্পিয়াৰো হৈ যাব পাৰে বুজি পাইছানে কথাটো আৰু যেতিয়া আমি শব্দৰ কথা কম তাত হলনি যেটো হয় কি হলনি হয় চাপ আৰু ঘনত্ব গতিকে তাত চাপৰ যেটো একক হ'ব হেতুৱে বিস্তাৰৰ একক যে কিমান বেছিকে চাপ হলনি হ'ল কিমান বেছিকে ঘনত্বৰ হলনি হ'ল ঘনত্বৰ একক জানা নহয় ঘনত্বৰ একক কি হয় ঘনত্বৰ একক কিলোগ্ৰাম পাৰ মিটাৰ কিউব নহয় জানো কেনেকে হ'ল যে ঘনত্ব ৰে বুজুৱাই ρ = m/v প্ৰতি একক ভলিউমত কিমান ভৰ আছে m মানে ভৰৰ একক কিলোগ্ৰাম v মানে আয়তনৰ একক কি হয় মিটাৰ কিউব SI একক ভলিউম কিলোগ্ৰাম পাৰ মিটাৰ কিউব গতিকে ৰ যেটো একক হ'ব কি হ'ব কিলোগ্ৰাম পাৰ মিটাৰ কিউব ৰ মানে হৈছে ঘনত্ব বা ডেনসিটি সো তুমি বিস্তাৰৰ একক কিলোগ্ৰাম পাৰ মিটাৰ কিউব বুলি কবা যদিহে তুমি তাক কিহৰ হিচাপত চাইছা ঘনত্ব
সাউন্ডৰ ক্ষেত্ৰত দুটাই চাব পাৰিবা যদি ঘনত্ব নহয় চাপৰ পৰিৱৰ্তন হিচাপত চোৱা তেতিয়াহলে কি কবা তোমালোকে জানা যে চাপ প্ৰেছাৰ মানে হৈছে ফোৰ্স পাৰ ইউনিট এৰিয়া প্ৰতি একক এৰিয়াত কিমান ফোৰ্স আছে হয়নে সো ফোৰ্সৰ একক হৈছে নিউটন আৰু এৰিয়াৰ কাৰণে হৈছে মিটাৰ স্কয়াৰ গতিকে পিৰ যেটো একক প্ৰেছাৰৰ যেটো একক হ'ব কি হ'ব নিউটন পাৰ মিটাৰ স্কয়াৰ তেতিয়াহলে বিস্তাৰৰ একক নিউটন পাৰ মিটাৰ স্কয়াৰ হ'ব পাৰে এমসিকিউ আহি গ'ল যেনিবা কলে যে শব্দৰ ক্ষেত্ৰত বিস্তাৰৰ একক কি হয় তাত দুটা অপচন আছে যে এটো এটা 1 এটো এটা 2 হয়নে মিটাৰ আছে সেকেন্ড আছে বা কৰবাত আছে যে 1 and 2 both তো কি হ'ব এই দুইটাই হ'ব ঘনত্ব আৰু কিহৰ চাপৰ এককে হ'ব বিস্তাৰৰ একক নেক্সট আছে তীব্ৰতা বা লাউডনেস বা কোমলতা তীব্ৰতা বা মানে কোমলতা সফটনেস বা লাউডনেস তীব্ৰতা বুলি ক'লে আমি লাউডনেসৰ কথা বুজো কিমান লাউড কে মই পঢ়াই আছো আৰু কিমান সফটলি মই কথা কৈ আছো বুজি পাইছা হেতু এটা কি হয় চাবা যে শব্দৰ তীব্ৰতা বা লাউডনেস আৰু কোমলতা বা সফটনেস মূলত বিস্তাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় শব্দ তৰংগত বিস্তাৰ নিৰ্ভৰ কৰে কি মানৰ বল প্ৰয়োগ কৰি বস্তু এটা কম্পিত কৰা হৈছে তাৰ ওপৰত তুমি যদি ঢোল এটা কোবাইছা লাহেকে তাৰ চামৰাখন এনেকে হিলিব জোৰছে কপালে বেছিকে কম্পন হ'ব সো কিমান শক্তি দিছা হেতুৰ ওপৰত নিৰ্ভৰ কৰিব তাত কম্পন কিমান হ'ব ঢোলৰ চামৰাখন যেতিয়া কমকে কপিছে বিস্তাৰ কম বেছিকে বিস্তাৰ বেছি এতিয়া আমাক কোৱা হৈছে যে আমি তীব্ৰতা বা আমি পিচটো কিহৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ হয় বুলি কৈছিলো কম্পনাংক বেছি হলে পিচ বেছি কম্পনাংক কম হলে কম তীব্ৰতা আৰু তীব্ৰতা নহয় কি আছিল হেতু তীক্ষ্ণতা আৰু তীব্ৰতা বা লাউডনেসটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব যাৰ বিস্তাৰ বেছি ইয়াত বিস্তাৰৰ কথা আহি গ'ল কম্পনাংক নহয় ইয়াত তোমালোকে দুটা ওয়েভ চোৱা দুটাৰ ক্ষেত্ৰত আগতত কেনেকুৱা আছিল অলপ পিছত মই দেখাম হেতু ইয়াৰ ক্ষেত্ৰত কি হৈছে যে ইয়াত দেখিছানে এইটো যদি ইমান কোন আছে এনেকে এইটো তাতকে বেছিকে আছে এইটো ইয়াত বিস্তাৰ বেছি হৈছে বিস্তাৰ বেছি হলে তাত আমি কম যে তাৰ লাউডনেসটো বেছি হ'ব আৰু কোমলতা বা সফটনেস কেতিয়া থাকিব যেতিয়া বিস্তাৰটো কম হ'ব ফৰ এক্সাম্পল আকৌ মই যদি তোমালোকক দেখাও চাই লোৱা ধৰি লোৱা একেটাই মই নোট বজাম বা একেটাই মই কি বজাম চাবা সাপোজ এটো বজাইছো একেটাকে বজাম বেছি ডাঙৰকে বজাইছো সো এইটো আৰু এইটোৰ মাজত কম্পনাংকৰ পাৰ্থক্য নাই ইয়াৰ মাজত কিহৰ পাৰ্থক্য আছে এম্প্লিটিউড বা বিস্তাৰ একেটা বস্তুৱে যেতিয়া মই বজাইছো একেটাকে আকৌ বজাম ডাঙৰকে বজাইছো সো মাতটো সৰু ডাঙৰ হোৱাটো কোনে নিয়ন্ত্ৰণ কৰে বিস্তাৰ বা এম্প্লিটিউডে মাতটো হলনি হোৱাটো কোনে নিৰ্ণয় কৰে ফ্ৰিকুৱেন্সিটোৱে নিৰ্ণয় কৰে বা আমি কি বুলি কম কম্পনাংকটোৱে নিৰ্ণয় কৰে গতিকে এইটো কিহৰ কাৰণে হৈছে তীক্ষ্ণতাৰ কাৰণে হৈছে কিন্তু একেটাকে বজাইছো এটা ডাঙৰকে এটো কিহৰ কাৰণে হৈছে তীব্ৰতাৰ কাৰণে হৈছে সো বুজি পালা বিস্তাৰ মানে কি হয় তাত পাৰ্থক্য কি আহিব এতিয়া সেই বস্তুটো মই ইয়াত এনেকে ধৰণৰ দেখাইছো যে তীক্ষ্ণতা আৰু তীব্ৰতা বা পিচ আৰু লাউডনেসৰ মাজত যদি তুমি গ্ৰাফিক্যালি ডিফাৰেন্স দেখাবলৈ যোৱা তুমি দেখিবা যে পিচত এয়া ফ্ৰিকুৱেন্সি বাঢ়িছে দেখিছানে ইয়াত কিয়াত বেছি ঘনকে আছে কিন্তু ইয়াৰ পৰা ইয়ালৈকে যিমান হেতু একে আছে বিস্তাৰ একে আছে ইয়াৰ ক্ষেত্ৰত কিন্তু বিস্তাৰ বেলেগ হৈছে কিন্তু ফ্ৰিকুৱেন্সিটো কিন্তু একে আছে তুমি চোৱা ইয়াত 1 2 3টা ইয়াতো 1 2 3টাই পাইছা এই নিৰ্দিষ্ট সময়টোত কথা বুজি পাইছা গতিকে এই ইয়াৰ ক্ষেত্ৰত তুমি কি জুখি দিব পাৰিবা যে হেতু কিমান শব্দটো ডাঙৰ বা সৰুকে কোৱা হৈছে বুজি পাইছা আৰু তুমি কবলৈ গলে ইয়াত তীব্ৰতা জুখিব পাৰিবা আৰু ইয়াৰ ক্ষেত্ৰত তুমি ক'ব পাৰিবা যে শব্দটোৰ তীক্ষ্ণতা বা পিচটোৰ কথা তুমি ক'ব পাৰিবা নেক্সট হুৱালা শব্দ কি কিতাপৰ ভাষাত এনেকুৱাকে লিখা হৈছে যে শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্য হৈছে শব্দৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য যে একে তীক্ষ্ণতা আৰু তীব্ৰতাৰ দুটা শব্দৰ মাজৰ পাৰ্থক্য অনুভূত কৰোৱায় হুৱালা শব্দ এটাৰ গুণ উচ্চ বুলি কোৱা হয় এনে তোমালোকে এটা বস্তু জানা যে পিসফুল মিউজিক প্লিজেন্ট ফিল যেটা তুমি কৰিব পাৰিবা বিন্দাছ একদম শুনি আছা ভাল লাগিছে মিউজিকটা হুলস্থুলীয়া মিউজিক এটা শুনিব পাৰা তেতিয়া তুমি এনেকে বহি থাকিব পাৰিবা জানো নোৱাৰা সো হুৱালাকে কথা কোৱা আৰু খুব উৎপাত কৰি পেলাই আমি কথা পতাৰ মাজত কি পাৰ্থক্য আছে তোমালোকে প্ৰ্যাকটিক্যালি বুজি পোৱা ধৰি লোৱা মই তোমালোকক কেনেকে ধৰণে এক্সাম্পল দিও এই মই বাহি বজাই দেখাইছিল না লাষ্ট ক্লাছত অকনমান মোৰ বাহিটো ফটা আছিল মাতটো ভালকে ওলোৱা নাছিল হুৱালা হোৱা নাছিল তাত মাতটো কিয় ইনস্ট্ৰুমেন্টত যদি কেতিয়াবা প্ৰবলেম থাকে ধৰি লোৱা দুটা কোৱালিটি তুমি বাহি কিনে নিলা হা এটা হৈছে 100 টকীয়া এটা হৈছে 1000 টকীয়া 100 টকীয়া বাহিটোৰ
মাতটো ভাল হ'ব নে 1000 টকীয়া বাঁহীটোৰ মাতটো ভাল হ'ব 1000 টকীয়া সো সেই ইনষ্ট্ৰুমেণ্টটো বা সোৰ্সটোৰ ওপৰতো ডিপেন্ড কৰিব যে বস্তুটোৰ মাতটো কিমান বেছি শুৱলা হ'ব পিচটো কিন্তু একেই আছে তাৰমানে গান যিবিলাকে গায় গম পাবা যে একেটা সুৰেই লাগিছে কিন্তু শুৱলা কোনটো হৈছে কথাটো বুজি পাইছানে সুৰ একেটাই লাগিছে সমান লেভেলতে স্কেলটো লৈছা কিন্তু কোনোবাই তাকে বহুত স্মুথকে গাইছে আৰু কোনোবাই গাব পৰা নাই বেছি চিঞৰি দিয়া নিচিনা লাগিছে কিন্তু চিঞৰতে কিন্তু দুইজনৰ মানে স্কেলটো একে আছে কিন্তু কাৰবাৰ বাবে বস্তুটো হুলস্থলীয়া নিচিনা লাগিছে বা স্মুথ লগা নাই আৰু কাৰবাৰ কাৰণে স্মুথ লাগিছে ধৰি লোৱা হয়নে এতিয়া শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্য হৈছে কোৱালিটি অফ সাউন্ড মানে সেইটো এটা এনেকুৱা এটা চাৰিত্ৰিক বৈশিষ্ট্য কেনেকুৱা চাৰিত্ৰিক বৈশিষ্ট্য যে দুটা বস্তুৰ তীক্ষ্ণতা আৰু তীব্ৰতা দুটা একে থকাৰ পিছতো যে একে তীক্ষ্ণতা আৰু তীব্ৰতাৰ দুটা শব্দৰ মাজৰ পাৰ্থক্য অনুভূত কৰে তুমি এটা বাৰে বাৰে এটা কথা গম পাইছিলা যে যদিহে কেনেবাকে ফ্ৰিকুৱেন্সি বেলেগ হয় তেতিয়াহলে তাত কি হ'ব তীক্ষ্ণতা বেলেগ হ'ব যদিহে তাত কি বেলেগ হয় বিস্তাৰ বা আমি ক'বলৈ গ'লে তাত যেতিয়া এম্প্লিটিউড বেলেগ হ'ব তেতিয়া তাত তীব্ৰতা বেলেগ আহিব এতিয়া মই ক'লে এনেকুৱা নহয় একে তীক্ষ্ণতা এনেকুৱা দুটা শব্দ মই ললো যি একদম একে তোমালোকে দেখিছা এই দুটা একদম গ্ৰাফকেইটা একে সমানেই ফ্ৰিকুৱেন্সি সমানেই বিস্তাৰ তো তীব্ৰতাও একে এহেতৰ তীক্ষ্ণতাও একে ষ্টিল কিন্তু দুটা শুনিবলৈ বেলেগ লাগিছে এই বেলেগটো কোনে কৰিছে বুলি ক'বলৈ গ'লে তেতিয়া শব্দৰ সেই প্ৰপাৰ্টিটো আহিব কোনটো ধৰ্ম শুৱলা কোৱালিটি অফ সাউন্ড সাউন্ডৰ কোৱালিটি সেইটোৱে হৈছে গুণ শব্দৰ গুণ তাৰমানে একে দেখাত দুটা একে লাগিছে গ্ৰাফটোত একে লাগিছে মিন্স গ্ৰাফটো এনে ফ্ৰীতে আহি যোৱা নাই গ্ৰাফটোৱে বহুত কথা কৈ থাকে আমাক যে দুইটাৰে তৰংগ দৈৰ্ঘ্য একে হয় বা দুইটাৰে কম্পনাংক একে হয় দুইটাৰে বিস্তাৰ একে হয় দুইটাৰে ফ্ৰিকুৱেন্সি একে হয় এম্প্লিটিউড একে হয় ষ্টিল কিন্তু শুনিবলৈ ধৰি লোৱা এইটো বেছি ভাল লাগিছে তাৰমানে ইয়াৰ কোৱালিটিটো বেছি ভাল বুজি পাইছানে সো কি বুলি বুজিবা বলে শব্দৰ গুণ বা কোৱালিটি অফ সাউন্ড মানে কি হয় যে একে তীব্ৰতা আৰু একে তীক্ষ্ণতাৰ দুটা শব্দৰ মাজত যি পাৰ্থক্য আনে দুটা শব্দৰ মাজত শুনি পোৱাত যি পাৰ্থক্য আহে সেই পাৰ্থক্যক যোনে নিৰ্ণয় কৰে সেইটো হৈছে শব্দৰ গুণ বা কোৱালিটি একে হয় কিন্তু শুনিবলৈ কিন্তু বেলেগ লাগিছে হেতু কেনেকৈ বেলেগ লাগিছে বুলি ক'লে তেতিয়া মই কম যে এটো গুণটো বেলেগ তাৰ কোৱালিটি বেলেগ কোৱালিটিটোৱে হে কামটো কৰে একে হোৱাৰ পিছতো শুনিবলৈ কিন্তু বেলেগ লাগে বুজি পাইছা বেছি শুৱলা হলে বেছি ভাল লাগে শুনিবলৈ এতিয়া চোৱা স্বৰ বা টোন আৰু সুৰ এটো মই অলৰেডি তোমালোকক পিচ বুজাওতে বুজাইছিলো এতিয়া মই আকৌ এবাৰ তোমালোকক প্ৰথমতে মই হাৰমনিয়ামখনত দেখালো তাৰ পিছত তোমালোকে বেলেগকে বুজিবা চাই লোৱা একবাৰ হা এতিয়া হাৰমনিয়ামৰ এই প্ৰতিটো কিৰে আমি কৈছো যে এটা নিৰ্দিষ্ট ফ্ৰিকুৱেন্সি বা কম্পনাংক আছে যেতিয়া আমি যিকোনো এটা বজাম ধৰি লোৱা এটো বজাইছো বা এটো বজাইছো তাৰ কি আছে এটা নিৰ্দিষ্ট কম্পনাংক আছে তাক সৰুকে বজাও বা ডাঙৰকে বজাও তাৰ কম্পনাংকৰ হালহলনি হোৱা নাই গতিকে ই হৈছে এটা টোন বা এটা স্বৰ যাৰ এটা নিজৰ কম্পনাংক আছে ইয়াৰ কম্পনাংক সবৰে এটা নিজস্ব কম্পনাংক আছে আৰু সেই নিজৰ কম্পনাংকটোৰে হৈতে হি এটা কি হয় স্বৰ তো স্বৰ মানে কি হয় যেতিয়া আমি যিকোনো এটা বজাম এটা স্বৰ বজাইছো এটা স্বৰ বা এটা টোন এটো এটা টোন এটো প্ৰতিটো এটা টোন হয় কিন্তু আমি নোট বুলি কিটা কম যেতিয়া কেবাটাও ফ্ৰিকুৱেন্সি একেলগে বাজিব যেনেকৈ ধৰি লোৱা এটো এটা ফ্ৰিকুৱেন্সি এটো এটা তিনটা যেতিয়া একেলগে বাজিছে বা দুটা যেতিয়া একেলগে বাজিছে তেতিয়াহলে আমি কম যে এটাতকে বেছি ফ্ৰিকুৱেন্সি যেতিয়া একেলগে পোৱা যাব কম্পনাংক যেতিয়া একেলগে বাজিব তাৰ মানে কেবাটাও টোন বা কেবাটাও স্বৰ যেতিয়া একেলগে বজোৱা হয় তেতিয়া হি এটা নোট হয় আমি স্কেল যদি কোনোবাই জানা গান গোৱা এ টু বি সি এইবিলাক প্ৰতিটো এটা কি হয় সুৰ বা আমি ক'ব পাৰো নোট সেইকাৰণে শুনিবলৈ ভাল চোৱা অকল যদি মই এটো বজাও ইমান এটা ভাল লগা নাই শুনিবলৈ কিন্তু একেলগে যদি বজাও শুনিবলৈ বেছি ভাল লাগিছে তাৰ মানে সেইকাৰণে কৈছে যে সুৰটো শুনিবলৈ বেছি শ্ৰুতি মধুৰ শুনিবলৈ তাৰ মানে বেছি প্লিজেন্ট হয় বেছি পিসফুল হয় কাটকে স্বৰতকে অকল যদি এটা বজাও একেলগে যদি বজাও তেতিয়া শুনিবলৈ বেছি ভাল লাগিছে গতিকে এটো এটা টোন বা স্বৰ একেলগে এটো হৈছে এটা নোট বা সুৰ বুজি পালো সো সায়েন্সৰ ক্লাস কৰি থকাৰ নিচিনা লাগিছে নে মিউজিকৰ ক্লাস কৰি থকা নিচিনা লাগিছে মই নাজানো চেপ্টাৰটো এনেকুৱা হয় বহুত ইন্টাৰেষ্টিংলি আমি পঢ়িলে বেছি ভাল লাগে এইকাৰণে মই ট্ৰাই কৰিছো যাতে তোমালোকক মই ফিল কৰাব পাৰো বস্তুবিলাক সো
স্বৰ বা টোন আৰু সুৰ বা নোটৰ মাজত তেতিয়াহ'লে ডিফাৰেন্সটো কিতাপৰ ভাষাত যদি ক'বলৈ যোৱা কি বুলি ক'বা এটা কম্পনাংকৰ শব্দক স্বৰ বুলি কোৱা হয় আৰু কেইবাটাও কম্পনাংকৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা শব্দক সুৰ বা নোট বুলি কোৱা হয় আৰু ই শ্ৰুতি মধুৰ হয় যেটো নোট হয় হেতু শুনিবলৈ বেছি ভাল লাগে টোনটোতকে তোমালোকে এতিয়া নিজে গম পাইছিলা নহয় কোনটো শুনিবলৈ বেছি ভাল লাগে সো ইয়াত প্ৰতিটোৱে তাৰ মানে আমাক কি বুজাই আছিল বুলি কৈছো প্ৰতিটোৱে এটা এটা আমাক কি বুজাই আছে টোন আৰু একেলগে যেতিয়া কেইবাটাও বজালো তেতিয়াহ'লে নোট কিহৰ কাৰণে হ'ল প্ৰতিটোৰে এটা নিজৰ নিজৰ ফ্ৰিকুৱেন্সি বা কম্পনাংক আছে ই সেই কম্পনাংক হৈ দিব একেলগে কেইবাটাও বজাইছো মানে একেলগে কেইবাটাও কম্পনাংক মিক্স হৈ গৈছে তেতিয়া তাক আমি কি বুলি কম নোট বুজি পালা টোন এণ্ড নোট স্বৰ আৰু সুৰ এইটো কি দেখালো মই এইকেইটা একচুৱেলি দৰকাৰ নাই এই বস্তুটোত মই দেখাব বিচাৰিছো নইজ বা কোলাহল দুটা গ্ৰাফ দেখিছা এই গ্ৰাফটো দেখিয়ে বিশৃংখল লাগিছে এটো একদম ধুনীয়া লাগিছে সো যেতিয়া আমি কথা কওঁতে ক্লাছৰুম এটাত যেতিয়া থকা হয় কোনোবাই বেছি পিটছত কথা কৈছে কোনোবাই চিঞৰি কথা পাতিছে কোনোবাই লাহে লাহে কোনোবাই স্পিডত কোনোবাই মানে বেছি স্পিডত কথা কৈছে কোনোবাই লাহে লাহে কৈছে কোনোবাই বেছি জোৰছে চিঞৰিছে কোনোবাই সৰুকে কথা পাতিছে কোনোবাই ফুসফুসাই কথা পাতিছে কোনোবাই হাঁহিছে সব বস্তু যে মিক্স হৈ যায় তেতিয়াহ'লে আমি কি শুনো কোলাহল নইজ সো নইজ বা কোলাহলত নিৰ্দিষ্ট কোনো ফ্ৰিকুৱেন্সি নাথাকে সেইকাৰণে তুমি দেখিছা কোনো নিৰ্দিষ্ট বিস্তাৰো নাথাকে এনেকুৱা বিশৃংখল আৰু যেতিয়া আমি এটা টোনৰ কথা কম তাত নিৰ্দিষ্ট এটা ফ্ৰিকুৱেন্সি নিৰ্দিষ্ট এটা এম্প্লিটিউড আছে নে গতিকে ইয়াৰ ক্ষেত্ৰত এটা সুশৃংখল এটো শুনিবলৈ সেইকাৰণে huwala হয় মানে এখন মানে খেলিমেলিকে কাপোৰ জাপি থোৱা এখন আলনাৰ নিচিনা আৰু এখন একদম শৃংখলাবদ্ধভাৱে জাপি থোৱা এখন আলনাৰ নিচিনা এখন দেখি আমাৰ মনটো ভাল লাগিব এখন বেয়া লাগিব তেনেকে ধৰণে huwala কেতিয়া হ'ব কোলাহলটো কেতিয়া huwala হ'ব নোৱাৰে সো নইজ থাকা মানে ই এনেকুৱা ধৰণৰ এটা সিম্বল ই কি বুজাইছে যে এই গ্ৰাফটোৱে কি বুজাইছে তাত বিভিন্ন ধৰণৰ কম্পনাংক বিভিন্ন ধৰণৰ বিস্তাৰ একেলগে আছে জাপ পাতি আৰু ইয়াত এটা নিৰ্দিষ্ট কম্পনাংক বা নিৰ্দিষ্ট বিস্তাৰ আছে বুজি পালা নেক্সট কি আছে ওকে আমাৰ হেখে হৈছে আজি ক্লাছটো প্ৰায় এই প্ৰশ্নাৱলীৰ একিটা কোৱেশ্চন কৰিলে হ'ল তৰংগই কি ধৰ্মই তীব্ৰতা আৰু তীক্ষ্ণতা নিৰ্ণয় কৰে ভাবা একবাৰ পজ কৰি লোৱা নিজক আনসাৰ দিয়া মুখ দিব নালাগে দেন গাড়ীৰ হৰ্ণ আৰু গিটাৰ এই দুয়োটাৰ ভিতৰত কোনটো শব্দৰ তীক্ষ্ণতা বেছি হ'ব লাগে বেছি হ'ব তাৰ মানে এটো ক'ব লাগে এটা মোৰ আনসাৰটো লৈ লোৱা হা চোৱা তৰংগৰ কি ধৰ্মই তীব্ৰতা আৰু তীক্ষ্ণতা নিৰ্ণয় কৰে তোমালোকে জানা যে শব্দৰ তীব্ৰতাটো আমাৰ নিৰ্ণয় কৰে কিহে আমি এই জাস্ট গ্ৰাফটোলে মনত পেলাই দিলে হ'ল যে ইয়াৰ ক্ষেত্ৰত যদি এটো আৰু এটো তীক্ষ্ণতা কাৰ বেছি হ'ব ইয়াৰ বেছি হ'ব আৰু এই গ্ৰাফটোত দুটা যদি আমি চাওঁ আৰু ইয়াৰ ক্ষেত্ৰত এটো ইয়াত ফ্ৰিকুৱেন্সি একে আছে ইয়াত ফ্ৰিকুৱেন্সি বেলেগ হৈছে গতিকে আমি জানো যে তীব্ৰতাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে বিস্তাৰৰ ওপৰত ইয়াত তীব্ৰতা বেছি হ'ব ইয়াৰ আৰু তীক্ষ্ণতাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে আৰু কোমল শব্দৰ বিস্তাৰ কম আৰু তীব্ৰ শব্দৰ বিস্তাৰ বেছি কোমলকে যদি কথা কোৱা হৈছে লাউডনেছটো কম তাৰ মানে হয়নে সফটনেছ তাত বেছি আছে এটো কি হৈছে কোমল শব্দ আৰু এটো হৈছে কি এটা তীব্ৰ শব্দ আৰু যদি আমি শব্দ তৰংগৰ কম্পনাংকৰ কথা কম খুদিছে তীক্ষ্ণতা কোনটো ধৰ্মই নিৰ্ণয় কৰে কম্পনাংক ইয়াৰ তীক্ষ্ণতা বেছি গতিকে আমি কম্পনাংক যদি বেছি আমি কম যে তীক্ষ্ণতাটো কি হ'ব বেছি হ'ব আৰু যদি কম হয় তেতিয়াহ'লে আমি কম এটো এটা তীক্ষ্ণতাটো তাত কি আছে কম আছে গতিকে এটো এটা গধুৰ শব্দ বেছি ডেপথ আছে ইয়াত আৰু এটো হৈছে এটা উচ্চ শব্দ বুজি পালো নেক্সট কি আছে গাড়ীৰ হৰ্ণ আৰু গিটাৰ এই দুয়োটাৰ ভিতৰত কোনটো শব্দৰ তীক্ষ্ণতা বেছি ভাবা গিটাৰখন বজাইছা আৰু গাড়ীৰ হৰ্ণটো বজাইছা কাৰ ক্ষেত্ৰত তীক্ষ্ণতা বেছি হ'ব তীক্ষ্ণতা মানে কিহৰ ওপৰত ভিত্তি কৰি কবা ফ্ৰিকুৱেন্সি জানি লোৱা যে গিটাৰৰ তীক্ষ্ণতাটো বেছি হ'ব কিহৰ কাৰণে কিয়নো গিটাৰখনৰ তাঁৰডালৰ ফ্ৰিকুৱেন্সিটো বেছি হ'ব আচ্ছা তুমি সব বস্তু ডেইলি লাইফত পোৱা তুমি এনেকে মনতে ভাবিব পাৰা বহুতৰ কোৱেশ্চনছ আহিব পাৰে যে স্যাৰ হৰ্ণটো টিংকে মাতিব গিটাৰখনো টিংকে মাতিব সো তাত ফ্ৰিকুৱেন্সিটো কাৰ বেছি হ'ব সব বস্তু ইমান ইমাজিনেশ্যনত কৈ দিব নোৱাৰা এইবিলাক বস্তু আমি যদি মানে সেই মেচিন এটা ইউজ কৰি সাপোজ তাৰ ফ্ৰিকুৱেন্সি গ্ৰাফটো তুমি চাইছা তেতিয়া তুমি সাপোজ ধৰিব পাৰিছা কিছুমান বস্তু তেনেকেও আমি অবজাৰ্ভ কৰি প্লানি এখন ধৰিলা চাৰ্ট বনাই তোমালোকে বিলাক পাবা যদি ইন্টাৰনেটতো সাৰ্চ কৰি দিয়া কাৰ কিমান ফ্ৰিকুৱেন্সি তোমালোকে পাই যাবা সো যেনেকে ঢোলটো আৰু বাঁহীটোৰ মাজত আমি কৈ দিব পাৰো যে ঢোলতকে বাঁহীটোৰ কম্পনাংকটো বেছি হ'ব বেছি চিয়া হয় মাতটো টিয়া হয় হয়নে কিন্তু ইয়াৰ ক্ষেত্ৰত তুমি ক'বলৈ অলপ দিগদাৰ হয় কিছুমান বস্তু সো কিছুমান বস্তু আমাৰ নলেজতো থাকিব লাগিব গিটাৰ আৰু গাড়ীৰ হৰ্ণটো যদি চাবলৈ যোৱা তাৰ ক্ষেত্ৰত ফ্ৰিকুৱেন্সি কাৰ বেছি হ'ব গিটাৰৰ সেই তাঁৰ বিলাকৰ বেছি হ'ব গতিকে তাৰ তীক্ষ্ণতাটো বেছি হ'ব গতিকে এইখিনি বস্তু আমি আজিৰ ক্লাছটোত ডিসকাস কৰিলো নেক্সট ক্লাছত আকৌ সোনকালে লগ পাম যদি তোমালোকৰ এই ক্লাছটো ভাল লাগিল
কি লাগিল জনাই যাবা আৰু মই কৈছোঁ যে প্লেলিষ্টটো চেক কৰিবা ডেছক্ৰিপশ্যন চবেই চাব জানা আজিকালি প্লেলিষ্টটো চেক কৰিবা তাতে আমাৰ ভিডিঅ'বিলাক আহি থাকিব আমাৰ জ্ঞানম টিউশ্যন এপ এটা আছে প্লে ষ্ট'ৰত গৈ সেই এপটো ডাউনলোড কৰি ল'ব পাৰা আৰু লগতে আমাৰ হোৱাটছএপ চেনেল আৰু হোৱাটছএপ গ্ৰুপ দুইটাতে তোমালোক যাৰ য'ত এড হ'বলৈ মন যায় এড হৈ ল'বা মই দুটা এটা কাৰণে লিংক দিছোঁ কিছুমানে চেনেলটো আকৌ গৈ বিচাৰি চাব নাজানে চ' তোমালোকে ইচ্ছা কৰিলে হোৱাটছএপ গ্ৰুপটোত এড হৈ ল'ব পাৰা এনেকুৱা ধৰণে ঠিক আছে চ' নতুনকৈ আমি ক্লাছ 9ৰ ক্লাছবিলাক যিহেতু ষ্টাৰ্ট কৰিছোঁ গতিকে তোমালোকে নিজেও চোৱা আৰু বিলাই দিয়া যাতে তোমাৰ লগৰ বন্ধু বান্ধৱীসকলেও পায় আৰু এইখিনিমান ষ্টুডেণ্টে আমাৰ সৈতে যেতিয়া আমি ক্লাছ কৰি থাকে তেতিয়া আমি ভিডিঅ'বিলাক বনাওঁতে এনেকুৱা ফিল হৈ থাকে যে আমি এইটো বহুতৰ কাৰণে কৰি আছোঁ যিমানে বেছি ষ্টুডেণ্টৰ বাবে কৰিব পাৰিম সিমানে আমিও বেছি মটিভেট হৈ থাকোঁ আমাৰ কামবিলাক মানে একেৰাহে কৰি থাকিবৰ কাৰণে ঠিক আছে সামৰো তেতিয়াহ'লে আজি ক্লাছটো থেংক ইউ বাই বাই নতুন এটা ক্লাছত পুনৰ